আজিৰ এক গুৰুত্বপূৰ্ণ খবৰ মঙলদৈত খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত একেটা পৰিয়ালৰ 5জন লোক বিষক্ৰিয়া হৈ চিকিৎসাধীন 4গৰাকী ব্যক্তি তেওঁলোক হৈছে চিকিৎসাধীন দেওমৰনৈ কপিলী সত্ৰৰ নৰেন্দ্ৰ চন্দ্ৰ ডেকা 55 বয়স, ৰাজু ডেকা 23 বছৰ, ডেইজি ডেকা 25 বছৰ, কৃষ্ণাশ্ৰী ডেকা 22 বছৰ। ভকুৱা মাছৰ কণী খাই আক্ৰান্ত হোৱাৰ সন্দেহ পৰিয়ালটো। শৌচ বমি আৰু পেটৰ বিষ আক্ৰান্ত হৈ ব্যক্তিকেইজনে আক্ৰান্তসকলক মঙলদৈৰ দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়। এই যোৱাকালি মই ভকুৱা মাছ এটা কিনি আনিছিলোঁ ঘৰত। সেই ভকুৱা মাছটো আমি কণীখিনি আমাৰ ঘৰৰ মানুহে ৰাতি আমি বইল কৰি ভাজি পেলাই খোৱা হৈছে। ৰাতি শুই আছোঁ আমি। এতিয়া ৰাতিপুৱা শুই উঠাৰ পিছত মুখ হাত ধোৱাৰ পিছত অলপ বমি আহিছে আৰু লগতে পায়খানা আহিছে। বমি 2-3বাৰ কৰি আহিছে, পায়খানা 1বাৰ কৰি আহিছে আৰু মানুহখিনি আমাৰ দুৰ্বল হৈছে। আমি ঘৰৰ পৰিয়ালটো কেইজন পৰিয়াল আছিল? আমি এতিয়া 6জন পৰিয়াল আছিলোঁ, তাৰ 4জন এতিয়া মেডিকেল ভৰ্তি হৈছোঁ। কেতিয়া মেডিকেলত ভৰ্তি হৈছে? 7 বজাত হৈছোঁ। ঘৰ ক'ত আপোনালোকৰ? ঘৰ এই কপিলী সত্ৰ, নাবাৰী কপিলী সত্ৰ, কুলচি গেট চক। হয়। এতিয়া কেনে পাইছে? এতিয়া অলপ ভাল পাইছোঁ। চালাইনৰ দিনা কি হয় আপোনালোকৰ? কি হয় অসুবিধা কি হৈছে? অসুবিধা আমাৰ বমি হয় আৰু পেটবিলাক অলপ বিষৰ নিচিনা হয় আৰু পায়খানা হৈছে। বমিটো এতিয়া বৰ্তমান ভাল পাইছে। মেডিকেল ভৰ্তি হোৱাৰ পিছত ভাল পাইছোঁ। মাছৰ কণী খোৱাৰ কাৰণে হৈছে? মাছৰ কণী খোৱাৰ কাৰণে হোৱা বুলি কৈছে ছাৰসকলে। আমি সেইটো বিশ্বাস কৰিছোঁ আৰু সেইটো খোৱাটো হয় আমাৰ। সেইখিনি আমাৰ কথা। ফুড পয়জনিং হৈছিলে, মাছৰ কণী খাইছিলে, তো খাই পেলাই ৰাতি বমি, তাৰপিছত আৰু পেটৰ বিষ তেনেকুৱা হৈ আছে। ৰাতিপুৱা শৌচো হৈ আছে, সেইটো ৰাতিপুৱা লৈ অহা হৈছে। আৰু কেইজন অনা হৈছে? 4জন অনা হৈছে। অসুবিধা কি হয়? কি কয়? অসুবিধা কি হয়? অসুবিধা এতিয়া বমি হৈ আছে, তাৰপিছত আৰু পেটৰ বিষ হৈ আছে আৰু শৌচো হৈ আছে মাজে মাজে, তেনেকুৱা হৈ আছে। মাছৰ কণী খোৱাৰ কাৰণে হৈছে? মাছৰ কণী খোৱাৰ পৰাই হৈছে আৰু বেলেগটো খোৱা নাছিলে। ৰাতি কোনদিনা খাইছিলে মাছৰ কণী? কালি ৰাতি খাইছিলে। আজি ৰাতিপুৱা হৈছে? কালি ৰাতিপুৱা হৈছে। কেইজন অনা হৈছে? 4জন অনা হৈছে। আৰু এজন আছে ঘৰত, তেওঁৰো অলপ প্ৰব্লেম হৈ আছে, কিন্তু গোটেইকেইজন আহিবও নোৱাৰে, থাকিব। শৌচ বমি হৈছে আৰু শৌচ বমি, পেটৰ বিষ। বিষক কি হ'ব বুলি ভাবিছে? এতিয়া আপোনালোকে গম পাব, সেইটো মেডিকেলৰ মানুহ দেখাবহে আহিছে। মঙলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।